নিতত উজলিল পান দোকানীৰ পুত্ৰ মুজাহিদুৰ ৰহমান সৰ্বভাৰতীয় পৰীক্ষাত লাভ কৰিলে 520 নম্বৰ। সংখ্যালঘু অধ্যুষিত অঞ্চলত মুজাহিদুৰ ৰহমানৰ এনে সাফল্যত উৎফুল্লিত গাঁওবাসী। ভৱিষ্যতে ৰাইজৰ বাবে ভাল কাম কৰি যোৱাৰ মন মুজাহিদুৰৰ, সেয়ে দিনে ৰাতিয়ে কৰিছে পৰিশ্ৰম। কাৰণ মুজাহিদুৰে জানে সফলতাৰ পথত কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। বহুত ভাল লাগি আছে, বহুত কষ্টৰ ফলত পালোঁ। আজমল সুপাৰফৰ্টিত 2 বছৰ আছিলোঁ, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ইণ্টিগ্ৰেটেড কোৰ্ছত। এইচএছ আৰু নিট দুটা একেলগে দিলোঁ, তাৰপিছত পালোঁ ফাৰ্ষ্ট চান্সত। মেট্ৰিক দিছিলোঁ ইউনিক একাডেমীৰ পৰা, হাই ছেকেণ্ডেৰী সুপাৰফৰ্টিৰ পৰাই একেলগে। মাক দেউতাকেতো প্ৰথমৰ পৰাই বহুত সহায় কৰিছে, প্ৰথমৰ পৰাই লাগি আছে। সুপাৰফৰ্টিত ফ্ৰীত পঢ়িলোঁ, তাত 2 বছৰ পঢ়াৰ পিছত তাৰপিছত আহিলোঁ। বহুত কৰিছে। সুপাৰফৰ্টিততো সকলো টাইমতে টিচাৰ থাকেই, টিউশ্যনৰ কাৰণে হোষ্টেলত থাকে আৰু ক্লাছ ঠিক ঠাক হয়। তেনেকৈ। তোমাৰ নাম কি? মুজাহিদুৰ ৰহমান। কিমান নম্বৰ পাইছা? 520। এনে তোমাৰ দেউতা কি কৰে? দোকান কৰে কৈগেছো বজাৰত। কিহৰ দোকান? পান দোকান। ৰাইজৰ কাৰণেতো বহুত কৰিব লগা আছে, এতিয়ালৈকে একো হোৱা নাই, কিন্তু কিছুতো কৰিম, এইটো হৈ আছে। বহুত কষ্ট হৈছে, তাৰ মাজতো বহুত পঢ়াৰ সময়তো বহুত ভাবিছোঁ, তেনেকৈ তথাপিও কষ্ট কৰি আগুৱাই গৈছোঁ। হাৰটো মাৰিব নোৱাৰি। লাষ্ট টাইমত 2 বছৰ কষ্ট কৰিলোঁ, 1 মাহ আগতে এক্সিডেণ্ট হ'ল এনেকৈ। পিতৃ পান দোকানী সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছে পুত্ৰৰ সপোন সঁচা কৰিবলৈ। ভাল লাগিছে দিয়ক। আপুনি কৈগেছো বজাৰত আমি দেখিয়ে থাকোঁ, এটা সৰু সুৰা পান দোকান কৰোঁ, কিন্তু বহুত দিন হ'ল দোকানখন বন্ধ, 3 মাহমান হ'ল এক্সিডেণ্টৰ পিছত। এতিয়া আহি আপোনাৰ ঘৰত দেখিলোঁ পৰিৱেশটো হয়তো ইমান ভাল নহয়, তথাপি আপুনি লিখা পঢ়াৰ ক্ষেত্ৰত যিমানখিনি পাৰিছে কষ্ট কৰিছে। লিখা পঢ়াৰ ক্ষেত্ৰত আজমল সুপাৰফৰ্টিত তেনে ফ্ৰী পাইছিলে, 2 বছৰ ফ্ৰী পঢ়াইছে তেওঁলোকে, সেইটো বহুত উপকাৰ কৰিছে তেওঁলোকে। আপোনালোকেতো ঘৰৰ পৰা বহুত সহযোগিতা কৰিছে লিখা পঢ়াৰ ক্ষেত্ৰত। ঘৰৰ পৰা যিখিনি পাৰোঁ কিতাপ পাতিবিলাক দিছিলোঁ। বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ ভৌকামাৰী গাঁৱৰ শাহজাহান আলী আৰু মমতাজ বেগমৰ পুত্ৰৰ এই সাফল্যত শুভেচ্ছা জনাইছে সকলোৱে। বিৰাট ভালেই লাগিছে, বহুত যিখিনি আশা কৰিছিলোঁ সেইখিনিয়ে পাইছোঁ। ওপৰৱালাই সেইটো সহায় কৰিছে আৰু আমাৰ গাঁৱৰ বা ৰাইজবিলাকেও আমাক মানে সহানুভূতি আৰু শিক্ষকবিলাকেও সহানুভূতি দিছে আৰু বহুত উপকাৰ কৰিছে। আমাৰ ভৱানীপুৰ BPHCৰ ABPM ছাৰেও আমাক তেনেকৈ আমি আৰু বহুত সুখী হৈছোঁ। আৰু তাৰ মাজতে আমি নিট পৰীক্ষা যেতিয়া 1 মাহ বাকী আছিল, তেতিয়া আমাৰ হঠাৎকৈ এটা অঘটন হৈ যায়। আমি 2জনে মানে এক্সিডেণ্ট হৈছিলোঁ। মানে ইমানেই দুখ লাগিছিল যে কিবা হয় নাজানো, তথাপি তাক মুজাহিদুৰক কোৱা নাছিলোঁ। মই মানে 5 দিন পিছত ইমান কষ্ট কৰি মানে মনত বল আনি মই এটা ফোন কৰি কৈছিলোঁ যে আমাৰ একো হোৱা নাই, তুমি চিন্তা নকৰিবা, তুমি ভালকৈ পঢ়ি যাবা। তথাপি যিদিনা আমাৰ 18 মাৰ্চত হ'ল এক্সিডেণ্ট হ'ল, তাৰ 19 তাৰিখত মক টেষ্ট পৰীক্ষা আছিল। পৰীক্ষাৰ পিছত এডমিন ছাৰৰ মোবাইলেদি ফোন কৰি কৈছিলে, মা মোৰ ভিতৰত কেনেকুৱা লাগি আছে মই ক'ব নোৱাৰোঁ, এনেকুৱা হৈছিল। আৰু তথাপি ইমান মানে কষ্ট কৰিছিল, দিনে ৰাতিয়ে কষ্ট কৰিছিল। ৰোজাৰ 1 মাহটো তাই শুবই পৰা নাছিল, ৰাতিপুৱা 5টা বজাতহে শুইছিল, এনেকুৱা কষ্ট কৰিছিল। আৰু মানে সময়মতে কৰিছিল আৰু লিখা পঢ়া কৰিছিল, বহুত কষ্ট কৰিছে। এইবাৰ প্ৰথমে দিছিল, হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিলে, প্লাছ নিটো দিলে, ফাৰ্ষ্ট চান্সতে পাই গৈছিল। নিউজ ডেস্ক, টাইম 8।